ইমান দিনে গ্ৰহণ কৰা নাই, যদি এতিয়াও এই ধৰণৰ সিদ্ধান্তবোৰ লৈ থাকে আকৌ গ্ৰহণ নকৰিব। এই গতিকে মই আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ যে মই অলপ আগে UDFৰ কথাও ক'লোঁ যে UDF ধৰ্ম নিৰপেক্ষ দল নহয়, সাম্প্ৰদায়িক দল বুলি আমি মানিলোঁ। কিন্তু যদি তোমালোকে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছক একোখন মঞ্চত বহাব পাৰা, UDFৰ পৰা তোমালোকে মতামত ল'ব পাৰা। আমি সমৰ্থন কৰা নাই UDFক, কাৰণ তেখেতসকলৰতো বিধায়ক আছে। সেই বুদ্ধিজীৱীৰ একাংশই আকৌ ৰাজ্যসভাৰ ভোটটো লৈ UDFৰ পৰা আকৌ ৰাজ্যসভাৰ সাংসদখন লয়, সাংসদৰ পদটো লয়, তেতিয়া কিন্তু ভোটটো লওঁতে লাজ নকৰে। আৰু এতিয়া যেতিয়া পৰিকল্পনাৰ কথা আহে, তেখেতসকলে অমুক সাম্প্ৰদায়িক দল, তমুক সাম্প্ৰদায়িক দল, অমুকৰ গণভিত্তি নাই, এই ধৰণৰ সিদ্ধান্তত কিন্তু তেখেতসকলৰ মতে অসমৰ ৰাজনৈতিক দলবোৰ নচলে। মই আজিও কৈ আছোঁ। সেই গতিকে আজি এই সংবাদমেলৰ উদ্দেশ্যই আছিল যে আপোনালোকে নাগৰিক মঞ্চ কৰক বা বিৰোধী দলসমূহক একগোট কৰাৰ পৰিকল্পনা কৰক, কিন্তু তাক এৰাধৰাৰ মাজেৰে কৰিব লাগিব। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, আজি এই সংবাদমেলৰ জৰিয়তে আপোনালোকে সেই বুদ্ধিজীৱীসকলক, যিসকল বুদ্ধিজীৱী দীঘলী পুখুৰী পাৰতে সীমাবদ্ধ থাকে, এটা প্ৰশ্ন কৰিব যে আপোনালোকৰ কোন দলক আমন্ত্ৰণ কৰিব, কাৰ লগত মিত্ৰতা কৰিব নকৰিব, তাৰে ডেফিনেশ্যনটো কি, আৰু দল কেইটা আছে। সদায় কৈ থাকে 16টা দল, আজিলৈ 16টা দলৰ নাম ক'ব নোৱাৰে। স্পষ্ট কৰি দিয়ক ৰাইজক যে আমাৰ বিৰোধী ঐক্য মঞ্চই হওক বা আমি উমৈহতীয়া প্ৰাৰ্থীত এইকেইটা দল আছে। এনেই ৰাইজকটো বিপথে পৰিচালিত কৰি লাভ নাই, স্পষ্ট কৰি দিয়ক। 5 মাহ পিছত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ'ব। আজিলৈ তেখেতসকলৰ ইতিমধ্যে বিজেপিয়ে প্ৰচাৰ কৰা আৰম্ভ কৰি আছে। আৰু শেষত আমি এটা কথা গম পালো, এই যিখন সভা হৈছিল, এইখন বুদ্ধিজীৱীৰ নাগৰিক মঞ্চ সভা বুলি কেৱল নামতেহে হৈছিলে। আচলতে এখন বুদ্ধিজীৱী নাছিল, এখন কংগ্ৰেছৰ নেতৃত্ব লোৱা সভা আছিল। এইটো কথা প্ৰমাণ ইয়াৰ জৰিয়তে হৈছে যে এই সভাৰ যিগৰাকী মুখ্য অতিথি আছিল যোগেন্দ্ৰ যাদৱ, তেখেত হৈ গ'ল ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ পৰামৰ্শদাতা। তেখেতৰ নিৰ্দেশ মৰ্মেহে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল। গতিকে তেখেতে আকৌ আহি আগভাগ লৈছে। ইয়াত আৰু আমি আৰু বুজিব বাকী নাথাকিল, অসমৰ ৰাইজেও বুজিব বাকী নাথাকিল যে এই সভাখন অনুষ্ঠিত কংগ্ৰেছৰ জৰিয়তে, কংগ্ৰেছে বুদ্ধিজীৱীসকলৰ জৰিয়তে কৰিছিলে। আৰু সেই গতিকে সময়ত যদি এই বিৰোধী ঐক্যৰ যদি মঞ্চ গঠন হোৱাত বিফল হয়, তেনেহ'লে গোটেই দায়টো যাতে এই বুদ্ধিজীৱীসকলৰ ওপৰত পৰিব পাৰে, যাৰ বাবে কংগ্ৰেছে এইবাৰ নিজাকৈ কৰা নাই, নিজাকৈ প্ৰস্তুতি কৰা নাই বা নিজাকৈ আগবাঢ়ি অহা নাই। বুদ্ধিজীৱীৰ জৰিয়তে যিসকলে তেখেতসকলক সমৰ্থন কৰে, সেইসকলৰ জৰিয়তে আগবাঢ়িছে। আৰু যদি কংগ্ৰেছৰ ইমান ভালভাৱে আছিল, হয় দলবোৰক এদিন মাতক। লোকসভা আৰু উপ নিৰ্বাচনতো প্ৰত্যেককে মাতিছিলে, আজিলৈতো মাতা নাই। কিন্তু সেইখন মঞ্চততো আমি প্ৰায় 3-4টা দলৰ নেতা নেত্ৰীসকলক দেখা পাইছিলোঁ, যিসকলে সিদ্ধান্ত ল'ব পাৰে। গতিকে আমাৰ ক'বলগীয়া এইখিনিয়ে। সেই গতিকে এই সংবাদমেলৰ জৰিয়তে আমাৰ স্পষ্টীকৰণটো দিয়াৰ প্ৰয়োজন আছিলে অসমৰ ৰাইজক, যাতে ভৱিষ্যতত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা যিমানটা চিটতে নকৰোঁ, আমাৰ হাইকমাণ্ডে সিদ্ধান্ত লওক, পিছত যাতে আমাৰ ওপৰত যাতে তেখেতসকলে ব্লেমটো দিব নোৱাৰে বা অভিযোগ দিব নোৱাৰে যে তৃণমূল কংগ্ৰেছৰ কাৰণে আমি পৰাজয় হ'লো। কিন্তু আমাৰ কথা আমি আজি এই সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰি দিলোঁ। আৰু ইয়াৰ পাছত যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে, আপোনালোকে সুধিব পাৰে। যেতিয়া অল ইনক্লুচিভ বুলি কয়, তেখেতলোকে কয় যে সকলো একগোট হ'ব লাগে। সকলোটোত আকৌ তেখেতলোকে দুজনমানক বাদ দি দিয়াটো, তাৰমানে তেখেতলোকৰ এই বুদ্ধিজীৱীসকলৰ, চৌকল বুদ্ধিজীৱীসকলৰ তাৰমানে কিবা ভেষ্টেড ইণ্টাৰেষ্ট আছে নেকি? কোনোবাই ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন দি পিনি পুতলা নাচ নচুৱাই পিনি আছে যেনহে আমাৰ তেনেকুৱা অনুভৱ হয়। আৰু দ্বিতীয় কথাটো এনেকুৱা, বুদ্ধিজীৱী আপোনালোকে যদি চাই, যিকেইজন বুদ্ধিজীৱী আপুনি তাত চৌকল বুদ্ধিজীৱী দেখা পায়, তেখেতলোকে আচলতে ৱানাবি পলিটিচিয়ান। তেখেতলোকে জীৱনত ডাইৰেক্ট পলিটিক্স কৰিব পৰা নাই। সেইকাৰণে এনেকৈ আপোনাৰ সেই মানে বিভিন্ন দৈনিক বাতৰি কাকতৰ এচুকত লিখা এটা লিখি পিনি পলিটিকেল মেটাৰ, সকলো পলিটিকেল মেটাৰতে হাত মানে দি পিনি তেখেতলোকে এনেকৈ ৱানাবি পলিটিচিয়ান হৈ থাকিব বিচাৰে। এতিয়া সমস্যাটো হ'ল যে যেতিয়া 26ৰ ইলেকশ্যনত সকলো বিৰোধী একগোট কৰিব বিচাৰিছে, তেনেহ'লে সকলো একগোট কৰিব যাওঁতে যদি আপোনালোকে মেইন কিছুমান বিৰোধী দলক যদি আপোনালোকে বাদে দিলে, তাৰমানে আপোনালোকে কাৰোবাৰ নিৰ্দেশত নাচি আছে। আৰু আপোনালোকে আচলতে বুদ্ধিজীৱী নহয়, ধূৰ্তজীৱী হয়। আপোনালোক বুদ্ধিটো আপোনালোকে ৰাইজক মূৰ্খ বনাবলৈ ইউজ কৰিছে, যেতিয়া আপোনালোকে ধূৰ্তজীৱী হওক। আৰু আপোনালোকে যদি চায়, তাৰে এজন বুদ্ধিজীৱী, চৌকল বুদ্ধিজীৱী সমাজ সেৱক, অসমৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী তেখেত। কা আন্দোলনে হওক বা বেলেগ যিকোনো এনেকুৱা ৰাজনৈতিক প্ৰচেষ্টাত হওক, আল্টিমেটলি বেনিফিটটো তেখেতে পায়। আৰু তেখেতে গৈ পিনি MP হয়, তেখেতে গৈ পিনি সদায় মঞ্চত গামোচা পিন্ধে, মিটিং মাটাঙত ঘূৰি ফুৰে। তেখেতটো অসমৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী। মাটাং কৰে, 10জনমান মানুহে নিজৰ মাজতে ভাষণ দিয়ে, মই ভাষণ দিলে তাৰমানে বাকী 9জনে শুনে। সেই তেনেকৈ এটা চাৰ্কল মানে মিউজিকেল চেয়াৰ খেলি থাকে। এইসকলে অসমৰ
ৰাজনৈতিক অসমৰ মানুহৰ বাবে আমি যি সংগ্ৰাম কৰি আছো, ৰাজনৈতিক সংগ্ৰাম কৰি আছো বা আন দলসমূহে যি কৰি আছে, সেইটোক এটা বিপথে পৰিচালিত কৰিবলৈ প্ৰতিবাৰে আহে আৰু প্ৰতিবাৰে ফ্লপ ফৰ্মুলা নতুন নতুন লৈ আহে, আহি পিনি অসমৰ ৰাইজক বিপথে পৰিচালিত কৰে আৰু তাৰপিছত যেতিয়াই ৰিজাল্টটো তেখেতলোকে কোৱা মতে নহয়, এবছৰ দুবছৰমান তাপ মাৰি পিনি শুই থাকে। এইটোৱে হৈ আহিছে। চ' গতিকে আমি এইটো কথা ৰাইজক অনুৰোধ জনাইছো যে এই চ' ধূৰ্তজীৱী বুদ্ধিজীৱীসকলৰ কথাত যাতে কোনো গুৰুত্ব নিদিয়ে, আৰু আমি আন দলসমূহকো অনুৰোধ জনাইছো যে সঁচাকে যদি ২৬ত বিজেপিক আমি প্ৰতিৰোধ কৰিব লাগে সকলোৱে মিলি, তেনেহ'লে আমি এটা পৰিপক্কভাৱে চিন্তাধাৰাৰে সকলো ৰাজনৈতিক দলৰ মতামত লৈ পিনি আগবাঢ়িব লাগে। এনেকুৱা এটা মানে খুব এটা ডুবিয়াছ প্ৰচেছৰ দৰে নহয়। এইখিনিকে ক'ব বিচাৰিম। জৰিয়তে কৈছিলে যে পৰিস্থিতি যিয়েই নহওক আমি কোনো ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কেতিয়াও নকৰোঁ। এইটো হৈ গ'ল সভাপতি অসম জাতীয় পৰিষদ দলৰ কথা কৈছোঁ। আৰু সেই একেটা সুৰত ৰাইজৰ দলৰ সভাপতিগৰাকীয়েও কৈছিলে কংগ্ৰেছ হত্যাকাৰী দল, কংগ্ৰেছৰ লগত আমি কেতিয়াও মিত্ৰতা নকৰোঁ, যিকোনোৱে পৰিস্থিতি নহওক। এতিয়া দেখা পাইছোঁ এই দুটা দলেহে মানে বেছিকৈ আগ্ৰহ প্ৰকাশ কৰিছে যে কংগ্ৰেছৰ লগত লগ লাগি নিৰ্বাচন খেলিবলৈ। হয়, খেলিব লাগে, তাত আমাৰ বাধা নাই। যোৱা সভাখনত এটা কথা লক্ষ্য কৰিছিলোঁ, যিগৰাকী আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্চে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।